হাই, মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম যে আমাৰ আত্মসহায়ক গোটৰ নেতৃত্ব দিব পৰা মানুহজনী কেনেকুৱা হ'ব লাগে, তাৰ নেচাৰটো কেনেকুৱা হ'ব লাগে। যিজন মানুহে আমাৰ গোটটোক আগুৱাই লৈ যাব, তেওঁৰ মাজত এটা লিডাৰশ্বিপ পাৱাৰ থাকিব লাগিব। যাতে তেওঁক আমি লিডাৰ হিচাপে মানি লওঁ বা তেওঁৰ কথা আমি শুনো যে তেওঁ যিটো কৈছে হয় সেইটো সঁচা, আমি এইটো কৰিলে আমাৰ গোটটো ভাল হ'ব। সেই তেনে মানুহজনীৰ নেচাৰটো কেনেকুৱা হ'ব লাগে তাক আমি এটা সৰু খেলৰ মাধ্যমে দেখাই আছোঁ। যে প্ৰথমে মই এটা গ্লাছ লৈছোঁ, কেইবাটাও গ্লাছ লৈছোঁ। প্ৰথম গ্লাছটোত মই কি দিছোঁ, লেমন দিছোঁ, নেমু দিছোঁ। নেক্সট গ্লাছটো মই চল্ট দিছোঁ, নিমখ। লাষ্ট গ্লাছটো মই চুগাৰ দিছোঁ, চেনি। প্ৰথম গ্লাছটোত লেমন দিছোঁ, যে ইয়াত মই কি কৰিলোঁ, নেমু চেপি দিলোঁ। ঠিক আছে, নেমু চেপি দিয়াৰ লগে লগে কি হ'ল, পানীটো টেঙা হৈ গ'ল। এতিয়া এই টেঙা পানীটো খাবলৈ ভাল লাগিব জানো? নালাগে নহয়। গতিকে যেতিয়া মানুহজনী আমাৰ যোনে নেতৃত্ব দিব আমাৰ গোটটো, তেওঁ যদি বেছি টেঙা হয়, অলপ টেঙা কথা পাতে আৰু মানুহজনীৰ স্বভাৱটো কি হয়, মানুহ আহি পেলাই ভাল একো নকৰে, আহি পেলাই কিবা এটা বেলেগ কথা পাতে, বেলেগ কাম কৰে, টেঙাৰ তেওঁৰ স্বভাৱটো সকলোৰে ভাল নালাগে। ঠিক আছে, তেতিয়া গোটটো কেতিয়াও তেওঁ আগুৱাই লৈ যাব নোৱাৰিব, কাৰণ তেওঁ কেতিয়াও কোনো ৰেচপেক্ট নকৰে। তেওঁ আহিলে তেওঁ আহিছে আৰু এনেকৈ লাগিব। নেক্সট মই কি দিছোঁ, চল্ট। এতিয়া এই পানীটোত মই যিটো চল্ট দিলোঁ, তেতিয়া কি হ'ল, পানীটো তিতা হৈ গ'ল। নিমখ দিয়াৰ লগে পানীটো তিতা হৈ গ'ল। ঠিক সেই মানুহজনী যদি এই নিমখৰ নিচিনা তিতা হৈ যায়, তেওঁক মাতবোৰ শুনিলে খং উঠে, তেওঁ আহি পেলাই মানুহক কি কৰে, এজনৰ মাজত আনজনৰ কিবা ডিফাৰেঞ্চ তৈৰি কৰে, তেওঁৰ তিতা ভাৱটো বেছি মনত, তেতিয়া কি হয়, তেওঁ কেতিয়াও গোটটো আগুৱাই লৈ যাব নোৱাৰিব, কাৰণ তেওঁ গোটৰ চিন্তা নকৰিব, তেওঁ নিজৰ চিন্তাই কৰিব। নেক্সট আছে চুগাৰ। যেতিয়া মই পানীটোত চুগাৰ বা চেনি দিলোঁ, তেতিয়া পানীটো মিঠা হৈ গ'ল। কিন্তু মানুহজনী বেছি মিঠা হোৱাটোও ভাল নহয়, কাৰণ বেছি মিঠা পেট বেয়া কিবা কৰে ন। আমাৰ ইমানতে বেছি মিঠা খাই পেলাই ভাল নালাগে, মিঠাৰ লগত কিবা এটা চল্টেড বস্তু হ'লে ভাল লাগে। ঠিক আছে, তেতিয়া বেছি মিঠাও হ'ব নালাগে, যাতে তেওঁৰ মুখত মিঠা মাত কিন্তু ভিতৰত অন্তৰটো বেয়া। তেওঁ কেতিয়াও আনৰ ভাল চিন্তা কৰিব নোৱাৰিব। গতিকে সেই মানুহজনীক কেতিয়াও কোনো এজন নেত্ৰী হিচাপে মানি নলয়। তেওঁ কেতিয়াও যেতিয়া মানুহজনীক নেত্ৰী হিচাপে মানি নলয়, তেতিয়া তেওঁ ৰেচপেক্ট কোনে কৰিব, ৰেচপেক্ট কোনেও নকৰে নহয়। তেওঁৰ কথামতে কোনো গোটটো চলাব নোৱাৰে। গতিকে মানুহজনী তেনেকুৱা হ'ব লাগিব। চাওক, এই পানীটো মই কি কৰিছোঁ, লেমন, চল্ট, চুগাৰ আৰু পানী একেলগে মিহলাই দিছোঁ। এতিয়া চেনি, নিমখ, নেমু একেলগে পানীত পৰি গ'ল, তেতিয়া পানীটো কি হ'ল, এটা টেষ্টি তৈৰি হ'ল, এটা খাবলগীয়া বস্তু তৈৰি হ'ল, যেতিয়া আমি খাই পেলাই ভাল পাম। ঠিক আমাৰ গোটৰ নেত্ৰীজনীও তেনেকৈ হ'ব লাগিব। তেওঁৰ মাজত গোটেইখিনি নেচাৰ থাকিব লাগিব। তেওঁ সময়ত কাঢ়া হ'ব লাগিব, সময়ত মিঠাও হ'ব লাগিব, সময়ত তেওঁ গোটটোৰ কাৰণে খঙো কৰিব লাগিব, যে মোৰ কথা শুনিব লাগিব, যাতে তেওঁ প্ৰতিটো মানুহজনী ৰেচপেক্ট কৰে। তেওঁ যদি নিজে একদম অন্তৰৰ পৰা বিচাৰে যে গোটটোক মই আগুৱাই লৈ যাম। গতিকে এইটো যদি নেচাৰ তেওঁ আনন্দত থাকিব, তেতিয়াই গোটটো তেওঁ আগুৱাই লৈ যাব পাৰিব। আৰু গোটৰ যি সদস্য আছে তেওঁক তেতিয়া মানিব এজ এ লিডাৰ, এজ এ নেত্ৰী হিচাপে তেওঁক মানিব। যেতিয়া গোটৰ 10গৰাকী সদস্যই এই মানুহজনীক নেত্ৰী হিচাপে মানিব, তেতিয়া গোটটো ভাল হ'ব আৰু গোটটো আগুৱাই যাব পাৰিব। গতিকে আশা কৰিছোঁ যে এই সৰু খেলৰ পৰা আপোনালোকে গম পাইছে যে যোনজনী নেতৃত্ব দিয়ে আত্মসহায়ক গোটক, তেওঁৰ স্বভাৱটো কেনেকুৱা ধৰণৰ হ'ব লাগিব। ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। কমেণ্টটো নিশ্চয় কৰিব।